এসময়ত এটা ডাঙৰ অৰণ্যৰ কাষত এটা সৰু গাঁও আছিল। গাঁৱৰ কাষেৰে এখন নদী বৈ গৈছিল। সি নদীৰ দাঁতিত এটা নেউলা বাস কৰিছিল, নাম আছিল ৰিমু। সি খুব চালাক, সাহসী আৰু একেলগে একাকী আছিল। চিয়া গাঁওখনৰ মানুহে সদায় কয়, নেউলা মানে চাপৰ শত্ৰু। কিন্তু ৰিমুৰ মন বেলেগ আছিল। এদিন ৰিমু নদীৰ দাঁতিত ঘূৰি থাকোঁতে এবিধ আহতৰ পৰা আহত চাপৰ খবৰ পালে। সি ওচৰ গৈ চালে, এটা ধুনীয়া চাপ, শৰীৰত বেগুনী ৰঙৰ ধাৰ। চাপজনে কষ্টত আছিল, নাম আছিল নাগিনী। চিয়া অসহায় আছিল, মানুহে সঁচাকৈ আক্ৰমণ কৰিছিল। ৰিমুৱে ভয় নকৰাকৈ তেওঁৰ জখম ধুই দিলে, ওচৰৰ ওখ গছৰ তলত লৈ গল আৰু খাবলগীয়া বস্তু যোগান ধৰিলে। দিন পাৰ হল, জখম সাৰি গল। আকৌ এটা নতুন সম্পৰ্ক জন্ম ললে। নেউলা আৰু চাপ বন্ধুত্ব। দুয়ো ৰাতি ৰাতি নলীৰ দাঁতিত বহি আকাশৰ ফালে চাই থাকিল, নিজৰ মনৰ কথা কলে। নাগিনীয়ে কলে, চাপ বুলি সকলো ভয় খায়, কিন্তু মনবোৰো অনুভৱ কৰে। ৰিমুৱে হাঁহিলে, মই নেউলা, কিন্তু মই বন্ধুৰ চিনাকি চাওঁ, জাতি বা ভয় নহয়। কিন্তু সকলো সুখ দীৰ্ঘ নাথাকে। এদিন গাঁওখনৰ মানুহে চাপজনক আকৌ দেখা পালেগৈ। গাঁওখনত গুজব বিৰিল, এটা ডাঙৰ বিষাক্ত চাপ ওলাইছে, সিহঁতক মাৰিব লাগিব। তেওঁলোকে ফাট পাতিলে। নাগিনী ভয়ত ৰিমুৰ ওচৰ বেলে, মোক লুকুৱাবি, মোৰ প্ৰাণটো বচা। ৰিমুৱে বিশ্বাসীৰ তলৰ গুহালৈ লৈ গল। কিন্তু মানুহে জাৰি দিলে আৰু ভাবিলে ৰিমু চাপৰ লগত মিলি গল। এদিন নিশা মানুহে আগতকৈ ভয়ংকৰ আগ্ৰহেৰে আগবাঢ়িল। সিহঁতে গুহাখন পুতি পেলালে। নাগিনী আৰু ৰিমু দুয়ো জীয়াই থাকিলেও বাহিৰত ওলাই নাপালে। অন্ততে শেষ সময়ত ৰিমুৱে কলে, তই মোৰ শত্ৰু নহয়, মইতো কেতিয়াও চোৱা নাছিলো, এক বন্ধু। নাগিনী চকুলো পেলালে, আজি মই সুধিছো, চাপ হয়তো পাপ নেকি? সেই গুহাৰ ভিতৰত দুটা প্ৰাণ শেষ হল, কিন্তু এটা সম্পৰ্ক অনন্ত